লমালমে লাগি থকা আজি এখন আম বাৰীলৈ আপোনালোকক মই লৈ আহিলো। প্ৰথমতে মই আপোনালোকক আমখিনি দেখুৱাই লওঁ কি লমালমে ইয়াত আম লাগি আছে। আপোনালোকে চাব পাৰে একদম তলতে, মই একদম তলৰ ফালৰ পৰাই দেখুৱাইছো, ইমানে আম লমালমে লাগি আছে। আৰু আপোনালোকেও যদি এই ধৰণে আম যদি একদম ফ্ৰেছ যদি কিনি খাব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব পাৰে। আৰু এইবিলাক চাওক, মই একদম ভিতৰলৈকে দেখুৱাইছো আম কিমান লমালমে লাগি আছে। হয়, নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আৰু আজি মই আপোনালোকক লৈ আহিলো এখন আমৰ বাৰীলৈ, হয়, য'ত নেকি বহু ভেৰাইটিজ আম এজন বিশেষ খেতিয়কে ইয়াত আমৰ খেতি কৰিছে। আৰু তেওঁ ইমান সুন্দৰকে একদম খুব কম বয়সত, অৰ্থাৎ 4 বছৰ মাত্ৰ তেওঁ আমৰ খেতি কৰি কি সুন্দৰ আম লমালমে লগাইছে। তেওঁ আকৌ এবাৰ চাই লওক। মই এজোপা বেলেগ গছত এতিয়া আপোনালোকক মই দেখুৱাইছো কিমান লমালমে আম লাগিছে। আপোনালোকে চাওক এইবিলাক আম। আৰু সেইজন খেতিয়ক কোন হয় আপোনালোকে জানেনে? মই সবিশেষ জনাই আছো। আৰু প্ৰথমতে মই আপোনালোকক আমখিনি দেখুৱাই লওঁ। আৰু সেইবিলাক আপোনালোকক মই আৰু এজোপা গছ দেখুৱাই লৈছো, চাব দেই। এইখিনি দেখিছে, এইবিলাক বহুত আছে, কিন্তু মই প্ৰথমতে আমখিনি আপোনালোকক দেখুৱাই লৈছো। আৰু এইজোপা একদম সৰু গছ, এইজোপা চাই লওক। এয়া চাওক কিমান লমালমে লাগিছে, হয়, কিমান লমালমে। মই প্ৰথমতে আপোনালোকক আমবিলাক দেখুৱাই লওঁ, আমবিলাক আপোনালোকে চাই লওক। আৰু কি খেতি কৰিছে, কেনেকৈ খেতি কৰিছে, কি কি আমৰ প্ৰজাতি আছে, মই আপোনালোকক সবিশেষ জনাই আছো। প্ৰথমতে আপোনালোকে আমবিলাক চাই লওক। এয়া দেখিলে, হয়। আৰু মই আজি উপস্থিত আছো ধনীৰাম চেতিয়া ককাইদেউৰ আমৰ বাগানত, হয়, অৰ্থাৎ আমৰ বাৰীত। আৰু আজি মই আপোনালোকক দেখুৱাম যে ধনীৰাম চেতিয়া ককাইদেৱে বিভিন্ন ধৰণৰ ঋতুকালীন খেতিবিলাক তেওঁ কৰি থাকে, আপোনালোকক ভিডিঅ'ৰ মাধ্যমে তেওঁ দেখুৱাই থাকে। তাৰ উপৰিও আজি মই ধনীৰাম চেতিয়া ককাইদেউৰ লগত তেওঁলোকৰ আজি আমৰ বাৰীখন পালোহি। বিশেষ এটা কাৰণত আমি পৰহি দিনা এটা স্থানলৈ গৈছিলোঁ, তাত আমাৰ কিছু প্ৰগ্ৰেম আছিলে, সেইখিনি আমি ভিডিঅ' কৰি আহিলোঁ। আৰু যোৱাকালি ৰাতি 11:30 বজাত ধনীৰাম চেতিয়া ককাইদেউৰ ঘৰত আহি আমি উপস্থিত হ'লোঁ। আৰু আজি ৰাতিপুৱা মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে তেওঁ আম বাৰীখনত কিমান আম লাগি আছে। আপোনালোকে সকলোবিলাকতো দেখিলেই, সকলোবিলাক মই দেখুৱালোঁ। আৰু এতিয়া ধনীৰাম চেতিয়া ককাইদেউৰ লগত অকণমান কথা পাতোচোন। আপোনাৰ আম বাৰীখন আজি আমি অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ ৰাইজক। আমৰ বিষয়ে অকণমান আমি কথা পাতোঁ, যিহেতু আমি দেখিছোঁ যে এইজোপা গছত ইমান লমালমে আম লাগি আছে। তে আপোনালোকৰ বাৰীত কি কি এতিয়া আম লাগি আছে অকণমান আমাক বুজাই কওকচোন। তাকে কথা এটা প্ৰথমতে কৈ লওঁ, দূৰৰ পৰা সেই পৰ্বত চিগুণ বুলি কথা এটা আছে যে, তেনেকুৱা ধৰণৰ অন্য বছৰ তুলনাত এইবাৰ তেনেকৈ আমৰ উৎপাদন সিমান এটা নহ'ল। যিহেতু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, প্ৰকৃতি যদি নিদিয়ে আমি একো কৰিব নোৱাৰোঁ। আমি নিজৰ যিখিনি কৰ্তব্য সেইখিনিহে কৰিব পাৰোঁ। যিকি নহওক, ইয়াত ভালেমানকেইটা প্ৰজাতি আছে, যিহেতু আগতেও কোৱা হৈছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। এইটো অম্ৰপালি প্ৰজাতি বুলি কোৱা হয়। ইতিমধ্যে প্ৰায় 4টামান বছৰত সঠিক ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মানে ইয়াৰ পৰা, এই ফলাফলৰ পৰা এটা কথা নিঃসন্দেহে ক'ব পাৰোঁ, আমাৰ অসমৰ মাটিত ব্যৱসায়িক ভিত্তিত কৰিব পৰা এটা যথেষ্ট ভাল গুণাগুণযুক্ত, সুগন্ধি সোৱাদযুক্ত এটা বিশেষ প্ৰজাতি আমৰ প্ৰজাতি হ'ল অম্ৰপালি আম। অম্ৰপালি আম, আচ্ছা, এই প্ৰজাতিটো অম্ৰপালি বুলি কোৱা হয়। এতিয়া মই আপোনালোকক ইয়াত দেখিছোঁ যে বহু প্ৰজাতিৰ আম আপুনি বহু লগাই থৈছে ইয়াত। প্ৰায় অনুমানিক কিমানমান গছ হ'ব এনেই অনুমানিক? ইয়াত মোৰ 3টা ছেক্টৰত আছে, মোটামুটি 500-600মান গছ হ'ব। ইয়াৰ ভিতৰতে কেইবাটাও প্ৰজাতি আছে, বহুকেইটা প্ৰজাতি আছে। আৰু সেই আটাইবোৰৰ ওপৰত কিছুমান সেইবিলাক চলি আছে। এই ধৰক কেনেকুৱা ধৰণে মানে গছৰ গঠনটো বৃদ্ধি কৰা হয়, কোন সময়ত কোনজোপা গছত কেনেকুৱা ধৰণে প্ৰডাকশ্যন হয়। কিছুমান গছ ৰোপণ কৰাৰ পিছৰ পৰ্যায়ৰ পৰা এবছৰ পিছৰ পৰা লাগি যায়, কিছুমান আকৌ 2-3 বছৰ পিছৰ পৰা লাগে। আকৌ সেই গছবোৰ যদি বিশেষভাৱে প্ৰস্তুত কৰা হয় বা কলম কৰি দিয়া হয়, তেতিয়া আকৌ মানে অলপ সোনকালে পৰা লাগি যায়। তেনেকুৱা কিছুমান কথা আহি পৰিছে। আৰু কিছুমান বেমাৰ আজাৰবিলাকতো আছে, সেইখিনি বাৰু সময়ত মই যিমানখিনি পাৰোঁ ব্যৱসায়িকভাৱে যিখিনি তথ্য আয়ত্ব কৰিম সেইখিনি আগবঢ়াই থাকিম। আৰু এইখিনিতে আজি মোৰ এটা খুবেই সৌভাগ্য বুলি ক'ব লাগিব মোৰ কাৰণে। আমাৰ এই অঞ্চলটোৱে শুনিহে আছিলোঁ, মাজে সময়ে কথা পতা হয়, বিশেষ এজন আদৰ্শৱান খেতিয়ক, যথেষ্ট অভিজ্ঞতা সম্পন্ন, কৃষি কৰ্মত যিমানখিনি মানে বেমাৰ আজাৰ
হয় সেই বেমাৰ আজাৰ নিয়ন্ত্ৰণৰ কাৰণে যিবিলাক ঔষধ পাতিয়ে হওক বা কৃষি কৰ্মৰ বিভিন্ন কৌশলবিলাক তেখেতে যথেষ্টখিনি অভিজ্ঞ সেই ক্ষেত্ৰত আৰু সেই তেখেতক আজি সৌভাগ্যক্ৰমে লগ পালোঁ আমাৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনত তেখেতৰ পৰা বহুতখিনি কথা এতিয়া মানে আপুনি যিহেতু দেখিছে আলোচনা চলি আছে এতিয়া প্ৰায় 2 ঘণ্টাতকৈ অধিক হ'ল আৰু বহুত কথা শিকিবলগীয়া আছে হয় হয় আমি তেওঁৰ লগত কথা পাতিম বাৰু সেইজন ব্যক্তি তাত আছে কিন্তু মই এটা কথা আপোনাৰ পৰা জানি লওঁ এতিয়া ধৰক আপুনি ইয়াত যে যিহেতু বহু প্ৰজাতিৰ আপুনি আম খেতি কৰিছে সবতকে বেষ্ট এতিয়া গোটেই প্ৰজাতিখিনিৰ ভিতৰত আপুনি অম্ৰপালি আমটো পাইছে নহয় জানো নিশ্চয় নিশ্চয় হয় আৰু এই প্ৰজাতিৰ আমটো সকলোৱে কৰিব পৰা যায় আৰু সহজতে কৰিব পৰা যায় এতিয়া ইতিমধ্যে 2 এজোপাকৈ বহুত লোকে লগাইছে নলগোৱা নহয় তেনেকৈ ফলাফলো লাভ কৰিছে আৰু কিছুমান অকণমান আগবঢ়াই দিব লাগিব বিশেষকৈ আমি তথ্যখিনি আগবঢ়াই দিব লাগিব যিহেতু কথা মই প্ৰায় কৈ আহিছোঁ যে বহিৰাজ্যৰ পৰা প্ৰতি বছৰে আমাৰ ৰাজ্যখনত বহুত আম বুলিয়ে নহয় বিভিন্ন ধৰণৰ ফল মূলৰ পুলিসমূহ আহি থাকে কিন্তু উল্লেখযোগ্যভাৱে এতিয়ালৈকে ক'তো এখন তেনেকুৱা ফল মূলৰ বাগান গঢ় লৈ উঠা নাই ইয়াৰ মূলতে হ'ল তেওঁলোকে এতিয়া পুলিবোৰহে পঠিয়াইছে কেনেকুৱা ধৰণে ৰোপণ কৰা হয় কোন সময়ত কেনেদৰে পৰিচৰ্যা কৰা হয় এই কৌশলবিলাক বা তথ্যবিলাক আমি আয়ত্ব কৰিব পৰা নাই যাৰ ফলস্বৰূপে কোনোবাই লগাইছে 2-এটাকৈ দেখাক দেখি হ'লেও সেইখিনি সফলতাৰ মুখ দেখা নাই কিন্তু এতিয়া এইখিনি মই পৰীক্ষামূলকভাৱে কৈছোঁ যিখিনি ব্যৱহাৰিকভাৱে তথ্য লাভ কৰিছোঁ সেইখিনি আগবঢ়াই দিছোঁ আৰু সেই তথ্যৰ ভিত্তিতে নিঃসন্দেহে কৰিব পাৰিব হয় 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 যিহেতু ধনীৰাম ককাইদেউ বহুত গুৰুত্বপূৰ্ণ কথা কৈছে যে আজি অত বছৰৰ পৰা ইমান হাজাৰ হাজাৰ লাখ লাখ যিহেতু আমৰ পুলি নাৰ্চাৰীবিলাকৰ পৰা বিক্ৰী হৈ আছে কিন্তু আজিলৈকে কোনো সাকসেসফুলি দেখুৱাব পৰা নাই যে কোনোবাই বোলে 5 বিঘা কোনোবাই 10 বিঘা বা হয়তো কোনোবাই 1 বিঘা 2 বিঘাও যে আমৰ খেতি কৰি যে তেওঁ সাকসেস হৈছে বুলি কাৰণ কেলে সেইবিলাক আমৰ পুলি মানে ইমান যে বেষ্ট কোৱালিটি বুলি ক'ব নোৱাৰি বা কোনোবাই সাকসেস হৈছে বুলি ক'ব নোৱাৰি কিন্তু ধনীৰাম চিতিয়া ককাইদেউ যিহেতু বিভিন্ন প্ৰজাতি তেওঁ আম খেতি কৰিছে আৰু তাৰ মাজতে তেওঁ যেহেতু হু ফলাফল পাইছে আৰু হেয়া হৈ গ'ল অম্ৰপালি আম আৰু এয়াৰ সাইজ বিলাক এইবিলাক আৰু এই গছজোপা 4 বছৰ হৈছে ক'লে ন হয় 4 বছৰ হৈছে আৰু এই 4 বছৰ ইমান সুন্দৰকে ধনীৰাম ককাইদেউ বস্তুখিনি আপোনালোকক দেখুৱাবৰ কাৰণে সক্ষম হৈছে আৰু আপোনালোকে যদি চিন্তা কৰিছে আমৰ খেতি কৰিম বুলি বা আমৰ প্ৰজাতি বাগান পাতিম বুলি তেতিয়াহলে আপোনালোকে অম্ৰপালি আমটো অকমান গুৰুত্ব দিব পাৰে আৰু এতিয়া মই যেহেতু ধনীৰাম ককাইদেউ এজন ব্যক্তিৰ কথা কৈছিলে আৰু সেইজন ব্যক্তিও বহু খেতি কৰিছে মই তেওঁক আজি যেহেতু এই ধনীৰাম ককাইদেউৰ বাৰীতে লগ পাৰো ককাইদেউ নমস্কাৰ নমস্কাৰ ভালে আছে ন ভালে ভালে হয় 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 আপোনাক মই প্ৰশ্ন এটা কৰো বেয়া নাপাব আপোনাক অৱশ্যে মই আগতে চিনি পোৱা নাছিলো এতিয়া ধনীৰাম ককাইদেউৰ মুখৰ পৰা আপোনাৰ বিষয়ে মই শুনিলো যে ধনীৰাম ককাইদেউৱে যি ধৰণে এজন আদৰ্শ খেতিয়ক আপুনিও এজন আদৰ্শ খেতিয়ক বুলি এতিয়া ধনীৰাম ককাইদেউৰ মুখৰ পৰা আমি শুনিছো আৰু আপুনিও বোলে বহুত বিশালকে বহুত খেতি কৰিছে বুলি কোৱা এতিয়া শুনিলো আপোনাৰ খেতি বাৰীলৈ আমি যাম কোনোবা এদিন কিন্তু তাৰ আগতে আজি যেহেতু আপুনি ধনীৰাম চিতিয়া ককাইদেউৰ বাৰীলৈ আহিলে বা আপুনি ধনীৰাম চিতিয়া ককাইদেউ আজি লগ পাইছে আপুনি গোটেই বাৰীখন চালে বা আমি একেলগত আজি প্ৰায় এতিয়া 2-3 ঘণ্টা সময় আমি চালো ফুৰিলো কি বুলি ক'ব আজি ভগৱানে যেনেকৈ প্ৰকৃতিখন সৃষ্টি কৰি থৈছিলে আজি বৰ ডাঙৰ এটা বিষয় হৈ গৈছে যে প্ৰাকৃতিক সম্পদবিলাক নষ্ট হৈ যে আজি আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ গছ গছনি নথকাৰ কাৰণে অক্সিজেনৰ অভাৱ তো এনেকৈ ধৰণে আমাৰ যিখিনি সমস্যা আহি পৰিছে গতিকে তেখেতে এটা বস্তু ডাঙৰ নিজক স্বাৱলম্বী কৰি প্ৰকৃতিখন ধুনীয়া কৰি কেনেকৈ ধৰণে মানুহ এজন আৰু দুজনকো কেনেকৈ সংস্থাপন দিব পৰা যায় তো এনেকুৱাবোৰ কামত তেওঁ লাগিছে তেওঁ এইখিনি বস্তু ভাল পাই পেলাই মই ভাবোঁ তেওঁৰ নামটোতে এইটোৱে ক'ব বিচাৰোঁ যে ধনীৰাম চেতিয়া হয়তো এই নামটোত এটা তত্ত্বগধুৰ অৰ্থ সোমাই আছে য'ৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ ধনীৰাম চেতিয়া মানে আমি আদৰ্শ বুলি ভাবোঁ তেওঁ এজন আদৰ্শ খেতিয়ক এইটো কাৰণে আদৰ্শ খেতিয়ক প্ৰাকৃতিক পৰিৱেশৰ লগতে নিজে সংস্থাপন হোৱাৰ পাছতো তেওঁ আৰু দুজনক কৰ্ম সংস্থাপন যে দিব পাৰিছে ইয়াকে মই বহুত ডাঙৰ কথা বুলি ভাবোঁ আৰু এইবোৰ বিষয়লৈ আজি তেওঁ ওচৰলৈ আহিছোঁ ভাবিছোঁ কেনেকৈ ধৰণে পৰিৱেশ এটা ৰচনা কৰি প্ৰাকৃতিক পৰিৱেশটো ভাল কৰি কেনেকৈ আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ তো তেখেত এজন সফল খেতিয়ক মই মোৰ ফালৰ পৰা তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু তেখেতক এনেধৰণে খেতি কৰি এনেধৰণৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশ কেনেকৈ সৃষ্টি কৰিব তাক লৈ আমি সদায় সপোন ৰচি আছোঁ আৰু দুজনে চেষ্টা কৰি আছোঁ আৰু তেওঁ সফল হওক আৰু সফল হওক ইয়াকে দুআশা ক'লোঁ হয় হয় মই এইখিনিতে মই আৰু এটা কথা ক'ব খোজোঁ আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে নেকি নীৰৱ সাধক ৰূপে বিভিন্ন ধৰণে সেৱা আগবঢ়াই যায় মই যিমানখিনি কাম কৰিছোঁ মোৰতো ক'বলৈ গ'লে তেনে নগণ্য বা এখন ক্ষুদ্ৰ ক্ষেত্ৰত ককাইদেউ আৰু এখন বিশাল ক্ষেত্ৰত এই এনেকুৱা ধৰণৰ কৃষি কৰ্মবিলাক কৰি আছে যিখিনি নেকি মানুহে জীয়াই থকাৰ লগতে বহুত পশু পক্ষীৰ এটা আশ্ৰয়স্থল হ'ব
খুব কম সময়ৰ ভিতৰতে ইতিমধ্যে যথেষ্টখিনি কাম আগবাঢ়িছে আৰু সেইটো কাৰণে কৈছোঁ আমি চাম আৰু আপুনিও যাব যাতে ককাইদেউৰ যি কৰ্মৰাজি আন 10 জনৰ মাজলৈ আগবঢ়াই দিব যাতে আন 10 জনে কিবা নহয় কিবা এটা অনুপ্ৰাণিত হৈ সেই সকলেও যাতে এই ক্ষেত্ৰখনত মনোনিৱেশ কৰিব পাৰে সেইটোকে কৈছোঁ হয়তো আমি বহুতে নাজানো বাৰু ইয়াতে এটা কথা মই ক'ব বিচাৰিছোঁ যে আমি প্ৰায় লক্ষ্য কৰি থাকোঁ বা প্ৰায় আমি দেখি থাকোঁ যে আমাৰ অনা অসমীয়া ব্যক্তিবিলাকৰ মাজত ইউনিটি থাকে একতা থাকে আৰু তেওঁলোকে যেতিয়াই কিবা এটা ব্যৱসায় কৰক বা কিবা এটা কাম কৰক তেওঁলোকে ইজনে সিজনে শ্বেয়াৰ কৰে আৰু আমাৰ অসমীয়া ব্যক্তিবিলাকৰ মাজত কি হয় প্ৰায় ব্যক্তিবিলাকে কয় বা আজি আমি প্ৰায় দেখিবলৈ পাওঁ আমাৰ মানে কুচুতীয়া ভাৱ এটা আছে মানে আমি এজনে যদি উঠো নহয় ইজনক মানে উঠিব নিদিয়ে মানে মই যদি ধৰক আজি 10 টকা ইনকাম কৰিছোঁ কোনোবা এজনে যদি ধৰক মোক লেং মাৰি পেলাই যদি ওপৰলৈ যাব বিচাৰিছে নে মই কেনেকৈ সেইজনক তললৈ পেলাওঁ এনেকুৱা ভাৱ আমাৰ কিছুমান অসমীয়া মানুহৰ মাজত আছে বুলি মই খোলাখুলিকৈ কৈছোঁ ইয়াত লাজ কৰিবলগীয়া বা বেয়া পাবলগীয়া কোনো কথা নাই যিহেতু আমি এইবিলাক দেখি আহিছোঁ সমাজত সেইকাৰণে মই কথাষাৰ কৈছোঁ কিন্তু ইয়াত মই এটা কথা আজি উল্লেখ কৰিব বিচাৰিছোঁ যে আজি মই কিছু দিনৰ পৰা বা যেতিয়া মই ধনিৰাম ককাইদেউক লগ পাইছোঁ প্ৰথম সেই তেতিয়াৰ পৰা বা আৰু মই যিহেতু ধৰক ভিডিঅ' প্ৰস্তুত কৰিবলৈ বিভিন্ন জেগাত মই ঘূৰি ফুৰোঁ মই আজিকালি প্ৰায় কিছুমান আমাৰ অসমীয়া ব্যক্তি লগ পাইছোঁ য'ত নেকি সেই অনা অসমীয়া ব্যক্তিবিলাকে যেনেকৈ ইজনে সিজনক সহায় কৰে কিবা এটা ব্যৱসায় কৰিবৰ কাৰণে বা কিবা এটা তথ্য দিবৰ কাৰণে তেওঁলোকে সহায় কৰে কিন্তু আমাৰ অসমীয়া মানুহৰ মাজত সেইবিলাক আমি আগতে দেখা নাছিলোঁ কিন্তু এতিয়া এই ধনিৰাম ককাইদেৱে যেনেকৈ কিবা এটা কাম কৰিছে সৰু হওক ডাঙৰ হওক সেইটো পিছৰ কথা কিন্তু আৰু 10 জনক যে তেওঁৰ লগত লৈ যাব যে চেষ্টা কৰিছে সেই কামটো তেওঁ খুব ভাল কৰিছে লগতে ধনিৰাম ককাইদেউ বাৰু ধৰক ছ'চিয়েল মিডিয়াত নিজেও আহিছে বা আৰু 10 জনে আহি তেওঁলোকক প্ৰচাৰ কৰিছে সেইটো বাৰু বেলেগ কথা কিন্তু কিছু ব্যক্তি কেমেৰাৰ বেক চাইডে থাকি পেলাই তেওঁলোকে বহু কাম কৰি যায় সমাজৰ কাৰণে আৰু তেনেকুৱা এজনে ব্যক্তি হৈ গ'ল আমাৰ এই ককাইদেউ কি নাম ক'লে ঘনেশ্যাম গগৈ হয় এই ঘনেশ্যাম ককাইদেউৰ কিছু খুব সুন্দৰ সুন্দৰ তেওঁ খেতি কৰিছে সেইখিনি বিষয়ে মই আজি আহি এই ধনিৰাম চেতিয়া ককাইদেউৰ তাত মই গম পালোঁ আৰু এই ককাইদেউৰ লগত আজি আমি চিনাকি হৈছোঁ পিছৰ পৰ্যায়ত আমি তেওঁৰ বাৰীলৈ যাম তেওঁ বিশাল বিশাল খেতি কৰিছে বুলি কোৱা শুনিছোঁ সেইবিলাকো আজি তথ্যবিলাক পাইছোঁ আৰু আপোনালোকক আমি পিছৰ পৰ্যায়ত সেইবিলাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু ককাইদেউ আপোনালোকক একদম আমি অশেষ ধন্যবাদ জনাইছোঁ যে আপুনি ইয়ালৈ আজি আহিলে ধনিৰাম চেতিয়া ককাইৰ লগত আজি মত বিনিময় কৰিলে আজি প্ৰায় 2-3 ঘণ্টা আমি গোটেইকেইজনে একেলগত বহিলোঁ কথা পাতিলোঁ ইটোৱে সিটো চালোঁ বহুতখিনি তথ্য আপুনিও কিছুমান ধনিৰাম ককাইদেউ শ্বেয়াৰ কৰিছে ধনিৰাম চেতিয়া ককাইদেউ কিছুমান আপোনাক শ্বেয়াৰ কৰিছে যে বস্তুটো কম্পেয়াৰ কৰিছে কোনটো ভাল কোনটো বেয়া কোনটো কেনেকৈ কৰিব লাগে কেনেকৈ কৰিলে কি ছাকচেছ হয় এই গোটেইখিনি যে বস্তু যে আপোনালোকে যে শ্বেয়াৰ কৰিছে এই বস্তুটো আমাক লাগে আৰু এনেকুৱা ধৰণৰ যদি আমাৰ অসমীয়া ব্যক্তিবিলাকে যদি কামবিলাক যদি কাম কৰি যায় নহয় আমাৰ উঠি অহা প্ৰজন্মক আমি তথ্যবিলাক যদি আমি দি যাব পাৰোঁ নহয় এদিন আপুনি চাব যে অসমীয়া সমাজ অসমৰ বহু ওপৰত থাকিব য'ত নেকি আমাক বহু ব্যক্তিয়ে কৈ যায় যে অসমীয়া জাতিটো কেঁকুৰা জাতি বুলি কিন্তু এতিয়া আমি কেঁকুৰা জাতি হ'বলৈ নিদিওঁ এতিয়া আমি প্ৰমাণ সহকাৰে দেখুৱাই দিম যে অসমীয়া মানুহে যি কৰে আৰু 10 জনে তেওঁলোকক অনুকৰণ কৰে বা আমাক অনুকৰণ কৰে বুলি আমি সেই তথ্য আমি আপোনালোকক দেখুৱাই দিবৰ কাৰণে সক্ষম হ'ম মইতো এটা কথা এতিয়া কৈয়ে থাকোঁ বহুত শিকিবলগীয়া জানিবলগীয়া আছে তথাপিও আমাৰ যিখিনি সৰু সুৰা কৰ্ম বা তথ্য কৌশল সেইখিনি যদি আয়ত্ত কৰা হয় বেছি সময় নালাগে যেনেকৈ খাৰুপেটীয়া নিচিনা এখন সৰু ঠাই গোটেই অসমকে প্ৰতিনিধিত্ব কৰি আছে বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন শাক পাচলি পঠিয়াই থাকে ঠিক সেইদৰে আমিও কিছুমান ক্ষেত্ৰত যিখিনি কাম কৰি আছোঁ তাৰমানে সেইখিনি যদি অনুসৰণ কৰা হয় বেছি সময় নালাগে আগন্তুক 10 বছৰৰ পিছতে বিশেষ এটা মানে দৃশ্যপট দেখিবলৈ পাব বা দৃশ্যপট সলনি কৰি দিম বুলি নিঃসন্দেহে ক'ব বিচাৰোঁ হয় হয় একদম ধন্যবাদ থাকিল ককাইদেউ আপোনালোকৰ ধন্যবাদ থাকিল খুব সোনকালে আপোনাক আমাৰ ভিডিঅ'ৰ জৰিয়তে আমি ৰাইজক আকৌবাৰ আপোনাক চিনাকি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু ৰাইজো যাতে অপেক্ষা কৰি থাকক এইজন ককাইদেউৰ যাতে বিশাল আপোনালোকে খেতি পথাৰ আমি অতি সোনকালে আমাৰ চেনেলৰ যোগেদি আপোনালোকক চিনাকি কৰাই দিব পাৰোঁ কথা জানিব পাৰিব ককাইদেউৰ পৰা বহুত জানিব পাৰিব যিহেতু তাৰ সাক্ষী হিচাপে আপুনি আহিলে মোৰ এটাই ৰাইজৰ ওপৰত অনুৰোধ যে আমি এজন সফল খেতিয়ক হ'ব লাগে আমি খেতিৰ যোগেদি স্বনিৰ্ভৰশীল হ'ব লাগে আৰু লগতে প্ৰাকৃতিক পৰিৱেশটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ আজি মানুহৰ জীয়াই থকাৰ জীৱকুলৰ যি প্ৰত্যাহ্বান আহি পৰিছে তাৰ বিকল্প খেতি আমি এনেকুৱা খেতি কৰিব লাগে যি খেতিয়ে প্ৰাকৃতিক পৰিৱেশৰ লগতে নিজে সংস্থাপন হোৱা 10 জনক কৰ্মসংস্থাপন দিয়া এই আচল সূত্ৰটো হ'ব লাগে মই ভাবোঁ এইটো উদ্দেশ্য ৰাখিয়ে সকলোৱে এজন ভাল খেতিয়ক হোৱাৰ
চেষ্টা কৰিব লাগে মই তাকে অনুৰোধ ৰাইজলৈ খেতি বাতিটো আমি দেখাক দেখি যেনেকুৱা ধৰণৰ কৰি দিব পাৰোঁ আজি ৰাসায়নিক সাৰ এইখিনি ছটিয়াই নিমিষতে একেবাৰে লমালমে থোপা থোপে প্ৰডাকশ্যন কৰি দিব পাৰোঁ যিখিনি নেকি মাটিখিনিৰ কাৰণে প্ৰভাৱ পৰিব পাৰে মানুহৰ স্বাস্থ্যৰ কাৰণে প্ৰভাৱ পৰিব পাৰে পানীৰ কাৰণে প্ৰভাৱ পৰিব পাৰে বায়ুমণ্ডল প্ৰদূষিত হ'ব পাৰে গতিকে সেইখিনি কথা আমি লক্ষ্য ৰাখিব লাগে মানে আমি ইক'চিষ্টেমটো ভগৱানে সৃষ্টি কৰি যোৱা যিটো প্ৰাকৃতিক পৰিৱেশ মানে আমি থোৰতে ক'ব বিচাৰোঁ ইক'চিষ্টেম ইয়াক আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ জীৱকুল অকল মানুহে নহয় সকলোৱে কেনেকৈ ধুনীয়াকৈ চলি থাকিব পাৰোঁ জীয়াই থাকিব পাৰোঁ নেক্সট প্ৰজন্মই কেনেকৈ ভালকৈ জীয়াই থাকিব পাৰিব ভাল শুদ্ধ বিশুদ্ধ বতাহ কেনেকৈ উশাহ নিশাহ ল'ব পাৰিব এইখিনি কথাও আমি আগত ৰাখি পেলাই আমি সফল খেতিয়ক হ'ব লাগে মোৰ সেই ৰাইজলৈ আহ্বান হয় হয় দুইজনকে একদম অশেষ ধন্যবাদ থাকিল তেওঁলোকে যিহেতু প্ৰকৃতিৰ কথা চিন্তা কৰি তেওঁলোকে খেতি কৰিছে আৰু বহু খেতিয়ক আমি দেখিছোঁ মানে ইটোৱে সিটোৱে যিহকে তিহকে তেওঁলোকে কেমিকেল দি মুঠতে তেওঁলোকে পইচা বিচাৰিছে প্ৰডাকশ্যন বিচাৰিছে মানুহৰ জীৱন যি হয় হৈ থাকক বুলি ভাবিছে কিন্তু এওঁলোকৰ দৰে যি খেতিয়ক আছে তেওঁলোকে প্ৰকৃতিৰ কথা চিন্তা কৰিছে সমাজৰ কথা তেওঁলোকে চিন্তা কৰিছে আৰু আমাৰ অসমীয়া জাতিটোক তেওঁলোকে কি ধৰণে আৰু 2-4 বছৰ বেছিকৈ তেওঁলোকৰ আয়ুস বঢ়াব পৰা যায় সেই কথাবিলাক তেওঁলোকে চিন্তা কৰি খেতি কৰিছে যে সেইকাৰণে আজি তেওঁলোকে মানে ওপৰত আছে যি কি নহওক আৰু পিছৰ পৰ্যায়ত আমি এওঁলোকক আজি প্ৰথম চিনাকি হৈছোঁ যে পাছৰ পৰ্যায়ত আমি আৰু কথা পাতি যাম আপোনালোকক আৰু তথ্য দিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি তথ্যখিনি অকণমান আমৰ খেতিৰ ওপৰত আজি ধনিৰাম ককাইদেউ যিহেতু তেওঁৰ চেনেলত প্ৰায় দেখুৱাই থাকে সেইখিনি আজি মই আমাৰ দৰ্শকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব যদিহে আপোনালোকৰ ভাল লাগিলে এটা পজিটিভ কমেণ্ট পাম বুলি আমি আশা কৰিলোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম